আজি ৯২ বছৰত আজি কৰি দিছে। এই ৯২ বছৰত গোটেই অসমৰ ৰাইজে আৰু মোৰ শিক্ষাৰ্থীসকলে যি মৰম চেনেহ আশীৰ্বাদ দিছে সেইদৰেই জীয়াই আছোঁ আৰু আজিও সেইদৰেই আগবাঢ়ি গৈ আছোঁ। এতিয়া আজি ৯২ বছৰ ধৰি আজি জন্মদিনখনত বহুতো মোৰ শিক্ষাৰ্থী আহিছে, বহুতে আহিব নোৱাৰি ফোন কৰিছে, সকলোকে আন্তৰিক কৃতজ্ঞতা জনাইছোঁ আৰু আশা কৰিছোঁ যে জীয়াই থকা বাকী দিনকেইটাও অসমৰ ৰাইজৰ প্ৰকৃতিকেই মই আশীৰ্বাদ পাম। খালি মাত্ৰ এটাই কথা যে মৃত্যুৰ আগদিনালৈকে যাতে মই মোৰ নৃত্যৰ ভংগী মানে হাতৰ ভংগী যাতে মই দেখুৱাই দিব পাৰোঁ আৰু তেনেকুৱা আশীৰ্বাদ দিবলৈ অসমৰ ৰাইজক কামনা কৰিছোঁ। আজি মোৰ ৯২ জন্মদিনত সমূহ অসমবাসী ৰাইজক মই মোৰ আন্তৰিক সেৱা আগবঢ়াইছোঁ। এয়া গুৰু পদ্মশ্ৰী এৱাৰ্ড শ্ৰী যতীন গোস্বামী ছাৰ। মই আগতো এদিন তোমালোকক কৈছিলোঁ যে এয়া ছাৰ নহয়, এয়া মোৰ দ্বিতীয় পিতৃ। আচলতে তেখেতে এসময়ত মৰাণত নাচ শিকাবলৈ গৈছিল, মৰাণ হাটত, আৰু তেতিয়া আমাক নাচ শিকাইছিল। মই বহুত সৰু, নাচে প্ৰাণ গোপাল এই নাচটো আজিও মোৰ মনত আছে। আৰু শেষত গুৱাহাটীত আহি মোৰ কন্যা ৰশ্মি ৰেখাই তেখেতৰ তলত শিক্ষা গ্ৰহণ কৰিছিল আৰু বহুতখিনি তাই আগুৱাই গ'ল। ছাৰৰ এখন মোৰ গুৰু বুলি নহয়, এখন মোৰ নিজৰ ঘৰো হয় আৰু ছাৰৰ পৰিয়ালৰ লগত মোৰ ওতঃপ্ৰোত সম্বন্ধ আজিৰ নহয়। ভাতকেইটা খাবলৈও কেতিয়াবা অফিচৰ পৰা আহি দুপৰীয়া বহিছিলোঁ আৰু তেখেতৰ আজি ৯২ বছৰ সম্পূৰ্ণ হ'ল। তেখেত সদায় ভালে থাকক, আমাক আগবঢ়াই নিয়ক, নতুন প্ৰজন্মক নতুন শিক্ষাৰে আৰু শক্তি দি আগবঢ়াই নিবলৈ সদায় মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। সদায় যাতে তেখেতে আমাৰ উঠি অহা প্ৰজন্মক নতুন অধ্যায়ত সত্ৰীয়া নৃত্য বুলিয়েই নহয়, সুন্দৰ সুন্দৰ ৱৰ্কশ্বপ ছাৰে কৰি থাকে। ৰিচেণ্টলি দিল্লীও গৈ আহিলে এদিনা ৱৰ্কশ্বপ এটাৰ কাৰণে, মই গম পাওঁ। সেইখিনিৰ কাৰণে ছাৰক শক্তি দিয়ক, সদায় লগ পাম আৰু সদায় ছাৰৰ পৰিয়ালৰ লগত সমাজৰ লগত মই আছোঁ। ধন্যবাদ। ছাৰৰ ৯২ বছৰ হৈছে। ছাৰে আমাক অতি মৰমেৰে ক্ৰিকেট নৃত্য শিকাইছে। সেই যেতিয়াৰ পৰা ছাৰৰ লগত শিকিছোঁ এতিয়ালৈকে শিকিয়েই আছোঁ, আমাৰ শিকাৰ শেষ নাই। আৰু ছাৰে যে অকল নৃত্যই শিকায় সেইটো নহয়, আমি কেনেকৈ জীৱনটোত আগবাঢ়ি যাম সেই কথাও মাজে মাজে যেতিয়া কথা পাতোঁ বহু ধৰণৰ কথা আমি আলোচনা কৰোঁ। এইজন গুৰুক মই মোৰ জীৱনত পাই সঁচাকৈ মই অতি গৌৰৱান্বিত। ছাৰৰ ছাত্ৰী হ'ব পৰাটো আমাৰ কাৰণে খুব সৌভাগ্যৰ কথা। মানে লাইফৰ চবতছে ডাঙৰ গিফ্ট বুলি ভাবোঁ যে আমি ছাৰৰ পৰা কিবা অলপ হ'লেও শিকিব পাৰিছোঁ। আৰু আশা কৰোঁ আমি যাতে সদায় ছাৰৰ পৰা শিকি থাকোঁ, কাৰণ প্ৰত্যেক দিনাই ক্লাছত আহি কিবা এটা নতুন কথা শিকিব পাৰোঁ। গতিকে ছাৰক জন্মদিনৰ শুভেচ্ছা জনাইছোঁ, দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু আশা কৰোঁ ছাৰে সদায়, এতিয়াও কেইদিনমান আগতে ছাৰে নৃত্য পৰিৱেশন কৰিছে ষ্টেজত, সেনেকৈয়ে যাতে সদায় কৰি থাকিব পাৰে, আমি সদায় যাব পাৰোঁ আৰু সদায় শিকিব পাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।